হেল্ল' এস্পিৰেণ্ট সকল, কি খবৰ সকলোৰে? আশা কৰোঁ ভাল। সকলোকে স্বাগতম জনাইছোঁ জব মাষ্টাৰ আছাম চেনেলটোলৈ। অসম চৰকাৰৰ শিক্ষা বিভাগে নতুনকৈ টেটৰ পদ মুকলি কৰিছে ডিই পোষ্টৰ। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। অসম চৰকাৰে LP and UP টিচাৰৰ 4,500 পদবী নতুনকৈ মুকলি কৰিছে, যিবোৰসমূহৰ পে স্কেল হ'ব 14,000 পৰা 70,000 প্লাছ। গ্ৰেড পে এণ্ড আদাৰ এলুৱেঞ্চেছ admissible under rule C9C, C10C, C34C। জানেই প্ৰতি বছৰে অসম চৰকাৰে শিক্ষা বিভাগত নতুনকৈ পদ মুকলি কৰি থাকে। এইবাৰো 4,500 পদ মুকলি কৰিছে। ইলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি চাওঁ আহক। এছিষ্টেণ্ট টিচাৰ LP বাবে candidates wishing to submit online application for the post of assistant teacher must fulfill the following eligibility criteria: higher secondary, senior secondary, at least 50% marks, 2 years diploma in elementary education, Assam TET or Central TET for lower primary school. Higher secondary আৰু HSLCত আপোনালোকে 50% মাৰ্কছৰ ওপৰত থাকিব লাগিব আৰু আছাম টেট বা চেণ্ট্ৰেল টেট ক্লিয়াৰ হ'ব লাগিব। আৰু এছিষ্টেণ্ট টিচাৰ UP candidate wishing to submit online application for the post of assistant teacher upper primary must fulfill the following eligibility criteria: higher secondary, senior secondary, graduate from the UGC recognized university, 2-year diploma in elementary education by whatever name known, or Bachelor of Education or Bachelor of Elementary Education, Assam TET or Central TET for upper primary school. Assistant teacher UP বাবে আপোনালোকে পোষ্ট গ্ৰেজুৱেট হ'ব লাগিব বা গ্ৰেজুৱেট হ'লেও হ'ব আৰু 2-year ডিপ্ল'মা থাকিব লাগিব এলিমেণ্টাৰী এডুকেশ্যনত, বা আপুনি আছাম টেট বা চি টেট ক্লিয়াৰ কৰা হ'ব লাগিব। ছায়েন্স টিচাৰ বিচৰা হৈছে UP candidate wishing to submit online application for the science teacher for the post of ইয়াত আপোনালোকে হায়াৰ ছেকেণ্ডেৰী আৰু ছিনিয়ৰ ছেকেণ্ডেৰী দৰকাৰ হ'ব। BSc পাছ হ'ব লাগিব from a recognized UGC ইউনিভাৰ্চিটি। 2 years ডিপ্ল'মা থাকিব লাগিব, আছাম টেট থাকিব লাগিব আপোনাৰ, আৰু চেণ্ট্ৰেল টেট ক্লিয়াৰ হ'ব লাগিব, BEd কৰা হ'ব লাগিব। হিন্দী টিচাৰ বিচৰা হৈছে। হিন্দী টিচাৰৰ বাবে আপোনালোকে হায়াৰ ছেকেণ্ডেৰী আৰু ছিনিয়ৰ ছেকেণ্ডেৰী 50% মাৰ্কছৰ ওপৰত থাকিব লাগিব। ডিগ্ৰীত আপোনাৰ গ্ৰেজুৱেশ্যন হিন্দীত হ'ব লাগিব। 2 years BEdৰ ডিপ্ল'মা থাকিব লাগিব। কোৱালিফিকেশ্যন হ'ব লাগিব আছাম টেট বা চেণ্ট্ৰেল টেট কোৱালিফাইড হ'ব লাগিব। আৰু ট্ৰেড ইলিজিবিলিটিৰ কাৰণে আৰু আদাৰ ক্ৰাইটেৰিয়া প্ৰভাইড কৰিছে। কেণ্ডিডেট হু হেভ পাছ দ্য ATET, CTET for upper primary school will be eligible to apply. ইয়াত নেশ্যনেলিটি হ'ব লাগিব ইণ্ডিয়ান আৰু পাৰ্মানেণ্ট ৰেচিডেঞ্চিয়েলশ্বিপ অসমৰ হ'ব লাগিব। এজ লিমিট দিয়া হৈছে 18 বছৰ কম হ'ব নোৱাৰিব আৰু 40 বছৰ বেছি হ'ব নোৱাৰিব। তাৰ লগতে এজ ৰিলেক্সেশ্যনো প্ৰদান কৰিছে। OBC আৰু MOBC বাবে 3 বছৰ এজ ৰিলেক্সেশ্যন প্ৰদান কৰিছে। ঠিক সেইদৰে SC ST বাবে 5 বছৰ, এক্স ছাৰ্ভিচমেনৰ বাবে 2 বছৰ, PWD বাবে 10 বছৰ। আপোনালোকৰ স্মল ফেমিলি নৰ্মছ ক্লিয়াৰ থাকিব লাগিব। আপুনি যদি এপ্লাই কৰে আপোনাৰ ফেমিলি 2জন চাইল্ডতকৈ বেছি হ'ব নোৱাৰিব। যদি আপোনালোকৰ 2জন চাইল্ডতকৈ বেছি হয় তেতিয়াহ'লে আপোনালোকে এই জবৰ বাবে এপ্লাই কৰাৰ বাবে ইলিজিবল নহ'ব। আপোনালোকে এপ্লাই কেনেকৈ কৰিব? ইয়াৰ বাবে আপোনালোকৰ দৰকাৰী হ'ব কালাৰ পাছপৰ্ট চাইজ ফটোগ্ৰাফ, HSLC এডমিট কাৰ্ড, HSLC মাৰ্কশ্বিট এণ্ড চাৰ্টিফিকেট, গ্ৰেজুৱেশ্যন মাৰ্কশ্বিট এণ্ড চাৰ্টিফিকেট, এনি আদাৰ মাৰ্কশ্বিট এণ্ড চাৰ্টিফিকেট অফ হায়াৰ এডুকেশ্যন, DLEড বা BEdৰ মাৰ্কশ্বিট লাগিব ফাৰ্ষ্ট এণ্ড ছেকেণ্ড ইয়েৰৰ, আৰু চাৰ্টিফিকেট লাগিব, কাষ্ট চাৰ্টিফিকেট লাগিব, PRCখন লাগিব পাৰ্মানেণ্ট ৰেচিডেণ্ট আছামৰ, চাৰ্টিফিকেট অফ মাৰ্কশ্বিট ATEC CTEC ফৰ UPS, কেণ্ডিডেট উইথ ডিজেবিলিটিজ, যিসকল ডিজেবল বা শাৰীৰিকভাৱে সক্ষম তেওঁলোকৰ ডিজেবিলিটি চাৰ্টিফিকেট লাগিব, আৰু যদি এক্স ছাৰ্ভিচমেন হয় এক্স ছাৰ্ভিচমেনৰ চাৰ্টিফিকেট লাগিব, যিখন ইছ্যু কৰে ডাইৰেক্টৰ ট্ৰেইনিং ৱেলফেয়াৰ বৰ্ডে। টিচাৰৰ ৰিক্ৰুইটমেণ্টৰ ষ্টাৰ্টিং ডেট হৈছে 8 এপ্ৰিল 2025 আৰু এতিয়ালৈকে লাষ্ট ডেটটো জনোৱা হোৱা নাই।
মই আপোনালোকক ইয়াৰ অফিচিয়েল নটিফিকেশ্যনখন ডেছক্ৰিপশ্যন বক্সত দি দিম। যথেষ্ট ভাল পোষ্ট হয়, আপোনালোকে এপ্লাই কৰিব, কোনো নকৰাকৈ নাথাকিব। যিসকল ইয়াৰ বাবে ইলিজিবল হয় সেইসকলে বহুত গুৰুত্বৰে পদটোৰ কাৰণে ভালকৈ পঢ়া শুনা কৰি কোৱালিফাই কৰিব বুলি আশা কৰিলোঁ। ইমানখিনিয়ে আছিলে DE ৰিক্ৰুইটমেণ্টৰ বিষয়ে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।